আমাৰ কাৰফিউ আজিৰ দিনত 11:30 পৰা চলি আছে সো আজিৰ পৰা অহাকালিৰ পৰা আজি SDMে নটিফিকেশ্যন দিব অহাকালিৰ পৰা কাৰফিউ হ'ব 10টা বজাৰ পৰা 6 বজালৈকে দোকান পোহাৰ কোনোবাই 9:30 বন্ধ কৰিব পাৰে 9:45 বন্ধ কৰিব পাৰে ডিপেন্ডিং অন এমপ্লয়িখিনি কেনেকৈ ঘৰত গৈ পাব পাৰে কোনোবাই যদি কয় যে নহয় মোৰ এমপ্লয়িখিনি ঘৰতে থাকিব হোটেলতে থাকিব দে কেন ৰান আপ টু 9:30 9:45 কিন্তু যিজনে খাব তেওঁ ঘৰত ঘূৰি যাব লাগিব সো এভৰিথিং টুগেদাৰ আমি দোকানী বা ৰেষ্টুৰেণ্ট অনাৰক এডভাইস কৰিম যে ডু নট ডিলে বিয়ণ্ড 9:30 কাৰণ গুৱাহাটীৰ যিকোনো জেগাত যাবৰ কাৰণেতো আধা ঘণ্টা সময় লাগিব সো এটা খুব ইম্পৰ্টেণ্ট এইবাৰ আমি আনিছোঁ আৰু এইটো অলপমান টাফ মেজাৰ হয় এটাতো মাস্কখন আমি আজিৰ পৰা কৈছোঁ যে ৰাইজে মাস্কখন লগাব লাগে আৰু পুলিচক কোৱা হৈছে যে য'ত যদি একেবাৰে ব্লেটেণ্টলি মাস্ক নিপিন্ধে পুলিচে মাস্ক ফাইন কালেকশ্যন কৰিব গতিকে মাস্কটো আমি কম্পালচৰি হিচাপে আমি ৰাখিছোঁ যে মাস্কটো সকলোৱে পিন্ধিব লাগিব এটা আমি সিদ্ধান্ত লৈছোঁ যে হোটেল ৰেষ্টুৰেণ্ট চিনেমা হল ক'তো চৰকাৰী কাৰ্যালয় ক'তো নন ভেকচিনেটেড মানুহ আহিব নোৱাৰিব ধৰক আজি আপোনালোকে মোৰ প্ৰেছ কনফাৰেন্সত আহিছে বাহিৰত ভেকচিনেশ্যনৰ চাৰ্টিফিকেট দেখুৱাব লাগিব দিছপুৰত সচিবালয়ত যেতিয়া আহিব গেটতে ভেকচিনেশ্যন চাৰ্টিফিকেট দেখুৱাব লাগিব সিংগল ড'জ নহয় ডাবল ড'জ মলত যাবৰ কাৰণেও কমপ্লিট ভেকচিনেশ্যন লাগিব এক্সেপ্ট হস্পিটাল বাকি সকলো ৰাজহুৱা স্থানত আহিবৰ কাৰণে ফুল্লি ভেকচিনেটেড লাগিব যদি আপুনি ফুল্লি ভেকচিনেটেড নহয় তেতিয়ালে হস্পিটালক বাদ দি কোনো ৰাজহুৱা স্থানত আপুনি যাব নোৱাৰে আৰু হোটেল মল ৰেষ্টুৰেণ্টত এইটো মালিকৰ দায়বদ্ধ হ'ব যাতে মানুহজন সোমোৱাৰ আগতে ভেকচিনেশ্যন চাৰ্টিফিকেট তেওঁলোকে এক্সামিন কৰি লয় যদি আমাৰ চেকিঙত নন ভেকচিনেটেড মানুহ হোটেলৰ ভিতৰত ৰেষ্টুৰেণ্টৰ ভিতৰত মলৰ ভিতৰত পায় সেই মল আৰু ৰেষ্টুৰেণ্টৰ মালিকজন দায়বদ্ধ হ'ব দেন ইট উইল টেক against one non-vaccinated people 25,000 rupees fine has to be paid 25,000 suppose etia tajot konoba ahile manujonok ami nokoru onar jonok manujonor logot ami kotha na patu kan manujonok amar mote apuni khumaboi nidibo jodi non vaccinated manu hoy আৰু এইটোৱে বহুত মানুহক এফেক্ট নকৰে মই ভেকচিনেশ্যন ফিগাৰটো দিম আপোনালোকক এইটো লৈ পেলাই দেখাত যদিও ভয়ংকৰ যেন লাগিছে একচুৱেলি ইট মে নট ইনক্লুড মেনি পিপল ভেকচিনেটেড বুলি ক'লে আমি ডাবল ভেকচিনেশ্যন বুজাওঁ আৰু চৰকাৰী কাৰ্যালয়তো নন ভেকচিনেটেড এমপ্লয়ী 15 তাৰিখৰ পৰা নাহিব কিন্তু নাহা মানে এইটো ছুটি নহয় নো ৱৰ্ক নো পে থাকিব মানে তেওঁলোকে যে নাহিব তেওঁলোকে এনেকুৱা নহয় যে ভালেই হ'ল বন্ধ হৈ গ'ল তেওঁলোকে সেই দিনটোৰ দৰমহা নাপাব প্ৰথমতে আমি কেজুৱেল লিভত এডজাষ্ট কৰি দিম আৰু কেজুৱেল লিভৰ পিছত আৰ্ণ লিভত এডজাষ্ট কৰি দিম তাৰ পিছত নো ৱৰ্ক নো পে হৈ যাব মিনিং দিয়াৰ বাই সবেই যাতে 15 তাৰিখৰ আগতে ভেকচিনেশ্যনটো লৈ লয় পজিটিভলি যদি মই ক'ব খোজো যে 15 তাৰিখৰ আগতে ভেকচিন লোৱাটো কম্পালচৰি কোনো চৰকাৰী কাৰ্যালয়ত যাব নোৱাৰিব সিনেমা হলত যাব নোৱাৰিব মলত যাব নোৱাৰিব ক'তো যাব নোৱাৰিব অকল তেওঁলোকে হস্পিটালতহে আহিব পাৰিব উইদাউট ভেকচিনেশ্যন কাৰণ এইটোতো মানুহৰ ইমাৰ্জেঞ্চি বাকি স্কুল কলেজ সবতে নন ভেকচিনেটেড কোনো যাব নোৱাৰিব আৰু এইটো আমি খুব টাফ কৰি ইমপ্লিমেণ্ট কৰিম দোকান পোহাৰত নন ভেকচিনেটেড মলত গ'লে 25,000 হ'ব সৰু পান দোকানত গ'লে 1,000 হ'ব তেনেকৈ এটা কেটেলগ এটা থাকিব সবেইটো 25,000 নহ'ব চৰকাৰী অফিচত যদি কোনোবা আহে তেতিয়ালে তেওঁলোকে
আমাৰ যিজন হেড অফ দ্য ডিপাৰ্টমেণ্ট তেখেত ৰেছপনচিবল হ'ব মুঠতে নন ভেকচিনেটেড মানুহ কোনো এবাৰ আহিব নোৱাৰিব মিটিং সভা বিয়া সবতে নন ভেকচিনেটেড পিপল আৰ নট এলাউড ইন ভিউ অফ দ্য পজিশ্যন কাৰণ আমাৰ হস্পিটাল বেড নাই ইমান মানুহ যদি ফটক কৰি অমাইক্ৰন সবৰ গাত যাব গতিকে আমি বিচৰা নাই যে নন ভেকচিনেটেড মানুহ এতিয়া অসমত থাকিব লাগে এভৰিবডি শুড ভেকচিনেটেড মটৰচাইকেলত যদি কোনোবাই পিলিয়ন ৰাইডিং কৰে ভেকচিনেটেড মানুহে পিলিয়ন ৰাইডিং কৰিব পাৰিব গাড়ীত যদি উঠিব খোজে ভেকচিনেটেড মানুহে গাড়ীৰ পেছেঞ্জাৰ হ'ব পাৰিব সিটি বাছত অকল ভেকচিনেটেড মানুহে যাব পাৰিব 15 তাৰিখৰ পৰা নন ভেকচিনেটেড মানুহৰ কাৰণে এক প্ৰকাৰ কাৰফিউ লগাই দিয়া হৈছে খালি হস্পিটালতে নিজৰ ঘৰত থাকিব পাৰিব হস্পিটালত আহিব পাৰিব 15 জানুৱাৰীৰ পৰা কাৰণ এটাটো সময় দিব লাগিব গতিকে 15 জানুৱাৰীৰ পৰা এইটো আমি কৰিছোঁ মই আহি যাম বহুত নহয় মই লাষ্টলৈকে আহিম হা ডাবল ভেকচিনেটেড ফুললি এটা পাৰ্চিয়েলি ভেকচিনেশ্যনৰ কথা নাই পাব্লিক বিয়াই সভাই 200 জন মানুহ থাকিব পাৰিব বা কেপাচিটি অফ দ্য হলটোৰ 50% এতিয়া আমি হুইচ এভাৰ লেছ অৰ বিগাৰ আমি কোৱা নাই আমি কৈছোঁ যে যদি কোনোবা ডাঙৰ হল এটা হয় তাৰ 50% এটেণ্ডেঞ্চ পাব সে শংকৰদেৱ কলাক্ষেত্ৰত ইট উইল বি 500 to 600 কিন্তু যদি নৰ্মেল বিবাহ বাহৰবিলাকত যিহেতু তাত 200 মানুহ নধৰে গতিকে তাত 50% 100 হৈ যাব so it will be just 50% total capacity কিন্তু সিনেমা হলত যদি ফুললি ভেকচিনেটেড মানুহ আহে আমি কেপাচিটি লগোৱা নাই তেওঁ 100 থাকিব কিন্তু বিয়া সভা ফাংচন মিটিং এইবিলাকত হ'ব 50% অফ দ্য কেপাচিটি অফ দ্য হল এইটো আমি অহা কালিৰ পৰা ইমপ্লিমেণ্ট হ'ব চুলাই যিটো ভাটি সেইটোৰ পৰা বহুত সংক্ৰমণ হয় ডিসি আৰু এসপি সকলে এটো এনশিওর কৰিব যাতে চুলাইৰ ভাটি গধুলি নচলে এনেটো এটো ইলিগেলি নিয়মতে চলিবই নালাগে এনেকে কলে লাগে যেন চলাৰ অনুমতি আছে নেকি বাট গোইং বাই দ্য ৰিয়েলিটি অফ দ্য লাইফ আমি এটো এনশিওর কৰিছো যে ইভিনিংত যাতে কোনো চুলাই ভাটি নাথাকে আৰু যেতিয়া গৈ দেখাই পাব চিলাই ভাটি এখন আছে বুলি ডেফিনেটলি এখন দিনটো নচলাৰ ব্যৱস্থা কৰিব লাগিব এটো এটা এক্সাইজৰ দায়িত্ব কিন্তু হেলথ পইণ্ট অফ ভিউৰ পৰা কোনো ইলিচিট চুলাই লিকাৰ বা চুলাই ভাটিৰ কাম আমি গধুলি খুলিব নোৱাৰিব স্কুল গুটে অসমতে অহা কালিৰ পৰা ক্লাছ 5 লৈকে স্কুল বন্ধ all school up to class 5 will be closed down entire Assam private public shop up to 30th January 30 January metro date LP school completely বন্ধ থাকিব up to class 5 গুৱাহাটীত বন্ধ থাকিব up to class 8 অসমত class 5 আৰু গুৱাহাটীত স্কুল বন্ধ থাকিব up to class 8 হেলথ ডিপাৰ্টমেণ্টে এটো এনশিওর কৰিব সাপোজ অহাকালি কামৰূপ ৰুৰেলটো কেছ বাঢ়িলে ডিব্ৰুগড় কেছ বাঢ়িলে হেলথ ডিপাৰ্টমেণ্টে ডিস্ট্ৰিক্ট নিৰ্দেশ দিব যে আপোনালোকৰ তাতো ক্লাছ 8 লৈকে বন্ধ কৰক সো বিগিন উইথ ক্লাছ 5 কিন্তু যত যত প্ৰয়োজন হ'ব তাত ক্লাছ 8 লৈকে বন্ধ কৰিব আৰু যি 9-10 খোলা থাকিব আৰু 11 9-10 11 ক্লাছ সপ্তাহত আধা দিন হ'ব rotational basis 12 to as usual থাকিব তেওঁলোকৰ পৰীক্ষা আছে 9 10 11 এটো
সপ্তাহত ৰোটেশনেল বেসিছত চলিব তানে এজনে এটা ক্লাসে 3 দিন পাব so 9 will be 3 din 10 will be 10 days 11 will be 3 days but 3 বা 4 days যেটো এডুকেশন ডিপার্টমেন্টে ঠিক করে 50% বুলি কলে যেটো পড়িব কিন্তু 12 will be full class 12 and তার উপরত পুরা ক্লাস থাকিব ইঞ্জিনিয়ারিং মেডিকেল কলেজ টেকনিক্যাল ইনস্টিটিউশন will run as usual তাতে কোনো রেস্ট্রিকশন নাই 9 ৰ পৰা 11 লৈকে 9 10 11 ৰোটেশনেল চলিব অহাকালি শিক্ষা বিভাগে তাৰ ডিটেইল গাইডলাইন দি দিব 9 10 11 আমি এইটো বিচাৰিছো যে ৰোটেশনেল চলক যাতে স্কুলখনত ভৰ্তি হৈ না যায় ষ্টুডেন্ট কিন্তু ক্লাস 5 লৈকে যেটো বন্ধ এটো ফ্ৰম টুমৰো লাগি যাব গুৱাহাটীত ক্লাস 8 লৈকে যেটো বন্ধ এটো অহাকালি লাগি যাব এতিয়া ইয়াৰ উপৰিও আমি কেইটামান সৰু সৰু আৰু ৰেস্ট্ৰিকশন লাগিব যে আমি এতিয়া ৰেষ্টুৰেন্ট বিলাকত আৰু বাস বিলাকত 50% সিটিং ক্যাপাসিটি কৰা নাই আমি ফুল কৰিছো খালি ষ্টেণ্ডিং নহব ৰেষ্টুৰেন্টতো 100% আহিব পাৰিব টু দা সিটিং ক্যাপাসিটি বাসতো মানু বহিব পাৰিব আপ টু দা সিটিং ক্যাপাসিটি নাইট সুপার আমি এলাউ কৰিছো নাইট সুপার কারফিউ হলেও চলিব পাৰিব আৰু নাইট সুপাৰৰ কাৰণে প্ৰত্যেক ডিস্ট্ৰিক্ট এডমিনিষ্ট্ৰেচনে অকল নাইট সুপাৰৰ মানুহখিনিয়ে টেক এৱে খোৱা লবৰ কাৰণে হোটেলত বহি ৰাতি খাব নোৱাৰিব টেক এৱে লবৰ কাৰণে কেইখনমান ৰাস্তাই ৰাস্তাই দোকান তেওঁলোকে এলাউ কৰিব কিন্তু তাৰ ওপৰত টেক এৱে লব পাৰিব বহি খাব নোৱাৰিব পেকেট লৈ লব আমি মিছাত ৰখিলো আমনিক ৰখিলো পেকেট বনোৱা থাকিব আমাক পেকেট দি দিব টেক এৱে হে পাব তাতে বহি পেলাই খাব নোৱাৰিব এই টেক এৱে দিবৰ কাৰণে ৰাস্তা দোকান খোলা থাকিব নাইট সুপাৰ কাৰণে এতিয়া আমি ইন্টাৰ ডিস্ট্ৰিক্ট আদিও খোলা থাকিব মানে ইন্টাৰ ডিস্ট্ৰিক্টত কোনো ধৰণৰ বন্ধ নাথাকিব অটো আলাও থাকিব অটোটো পুরা প্যাসেঞ্জার উঠিব কিন্তু তিনটা হে বহিব পাৰিব চাৰিটা নোৱাৰিব সিটিং ক্যাপাসিটি যি ধৰণে পারমিট আছে সিটিং ক্যাপাসিটিৰ ওপৰত নোৱাৰিব কিন্তু প্যাসেঞ্জার গুটে বিলাক ভ্যাকসিনেটেড হ'ব লাগিব ইভেন নাইট সুপাৰো যে মই কৈছো চলিব পাৰিব ভ্যাকসিনেটেড মানুহক লৈহে চলিব পাৰিব যদি নন ভ্যাকসিনেটেড মানুহ আমি প্যাসেঞ্জার দেখা পাও বাসৰ মালিকে 25000 টকা ফাইন দিব লাগিব মানুহজনে নহয় কাৰণ আমি কৈছো যে আপুনি নুঠাবই ইউ শুড ৰিফিউজ